সঁচাকৈ কি পদ্ধতিত পুলিসমূহ পচাইছে আপোনালোকে দেখিছেনে? সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে কৰিছোঁ আৰু এইখন এনেকৈ দাঙি দিব পাৰি। সকলো পুলি এই চাঙতে পচাইছোঁ আৰু এই পুলিসমূহ মানে আপোনালোকে ৰুলে এটাও মৰা চান্স নাই। আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আজিৰ ভিডিঅ'টো আপোনালোকক নোকোৱাকৈ আপোনালোকে শ্বেয়াৰ কৰি দিব, কিয়নো এজন কৃষকে বৈজ্ঞানিক পদ্ধতিৰে ইয়াতে খুলিছে এখন নতুন নাৰ্চাৰী, আৰু যিখন নাৰ্চাৰীত পাব আপোনালোকে ফুলকবি, বন্ধাকবি, ওলকবি, বিলাহী, বেঙেনা, লগতে ভোট জলকীয়া আৰু বিভিন্ন প্ৰজাতিৰ শাকৰ পুলি। বজাৰ আমাৰ, পথাৰ আমাৰ, এই শ্লোগানটো কেৱল মুখত নহয়, বাস্তৱত ৰূপ দিবৰ কাৰণে এই কৃষকজনে চেষ্টা কৰিছে। আমি উৎসাহ দিব লাগিব, সাহস দিব লাগিব এই ব্যক্তিসকলক। আহক তেতিয়াহ'লে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই নাৰ্চাৰীখন জৰিয়তে আমাৰ স্থানীয় কৃষকসকল যথেষ্ট উপকৃত হ'ব। মোৰ ওচৰতে আছে এই গোটেই নাৰ্চাৰীখনৰ ব্যক্তিগৰাকী, যিগৰাকী ব্যক্তিৰ জৰিয়তে ইমান ধুনীয়া এখন আমাৰ নিচিনা গ্ৰাম্য অঞ্চলত গঢ় লৈ উঠিছে। দাদাইদেউ, প্ৰথমে আপোনাৰ পৰিচয়টো। নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই। মোৰ ঘৰ হাঁহখাতি বালিগাঁৱত। পিছে এয়া মন গ'ল উঠাই লৈ আহিলে, আৰু ইয়াত কিমান ধৰে? ইয়াত 102টা। 102টা। আৰু এয়া 102টা পুলি এখন কি বুলি কয়? এখন চিডলিংতে। চিডলিংতে মানে আপুনি ইয়াতে গুটি এটি এটিকে এনেকৈ দি দিছে। হয়, এয়া এইখিনি কি হয়? এইখিনি বন্ধাকবি। বন্ধাকবি। এয়া দেখিছে কিমান সুন্দৰ পদ্ধতিত কৰিছে। আৰু ইয়াৰ যদি এটা মই উঘালি চাব বিচাৰোঁ, আপুনি থৈ লওকচোন, এটা উঘালি দেখুৱাওকচোন। ইমান ইজি। এইটো আমি যেতিয়া ৰুম, এই পুলিটো যদি আমি ঘৰত লৈ যাওঁ আৰু ঘৰত যদি ৰুওঁ, এইটো মৰিব বুলি ভয় নাই, কিয়নো শিপা গোটেইখিনি শিপা আছে। হয়, শিপা আছে। আপোনালোকে শিপাসমূহ দেখি আছে, এয়া দেখিছে শিপা ওলাইছে। আৰু কি কি ব্যৱহাৰ কৰিছে? ইয়াত প্ৰথম ককোপিট, হয়, তাৰপাছত আছে পাৰ্লাইট, তাৰপাছত আছে ভাৰ্মিলাইট, আৰু অলপমান ভাৰ্মি কম্প'ষ্ট দিয়া হৈছে। হয়, ইয়াত মাটি বা বালি এনেকুৱা কোনো বস্তু নাই ইয়াত। যিটো কাৰণে এতিয়া আপোনালোকে এই পুলিটো যদিহে ঘৰত ৰুৱেগে, তেতিয়াহ'লে একদম মৰাৰ অকণমানো চান্স নাই। তো আৰু কথা জনাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো, আন বহুজনে জানিব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব। কি কি পুলি আছে আপোনাৰ ইয়াতে? ইয়াত আছে এতিয়া বন্ধাকবি, তাৰপাছত আছে আপোনাৰ বেঙেনা, বিলাহী, আৰু কেইদিনমানৰ পাছত জলকীয়া পাব, ভোট জলকীয়াও পাব। আপুনি কেতিয়াৰ পৰা নাৰ্চাৰীখন আৰম্ভ কৰিলে? মোৰ এতিয়া 2 বছৰ হ'ল। 2 বছৰ। হয়, 2024 আৰু 25 এই 2 বছৰ হ'ল। 2 বছৰ কৰি আছোঁ মই নাৰ্চাৰী। মই আগৰ পৰা খেতি কৰি আছোঁ যদিও মই চিন্তা কৰিলোঁ যে পুলিৰ কাৰণে মানুহে মোক বিচাৰি থাকে, মোৰ ওচৰত পুলি বিচাৰি থাকে। সেইকাৰণে মই নাৰ্চাৰী কৰিলোঁ, আৰু চেষ্টাৰ